আবেগিক হৈছোঁ আজি আমাৰ অসমৰ লোক সংস্কৃতিৰ এক অমূল্য সম্পদ মটক বিহুৰ আজি মই ইয়াতে স্বচক্ষুৰে চাবলৈ মোৰ সৌভাগ্য ঘটিছে আৰু সঁচাকৈ মই কি কওঁ মই বহুত বেছি আবেগিক হৈছোঁ খুব ভাল লাগিছে এনেকৈ গছতেল বিহুত আহি উপস্থিত হোৱাৰ বাবে আৰু মই ধন্যবাদ জনাইছোঁ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনক এনেকৈ মানে নিজৰ সংস্কৃতিক জীয়াই ৰখাৰ তেখেতসকলৰ যি প্ৰচেষ্টা সেয়া মই সঁচাকৈ শলাগ লৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন এনেকৈ আমাৰ যি অসমৰ বাৰেৰহণীয়া সংস্কৃতি সেয়া সদায় জীয়াই থাকক। ভাল লগা এটা পৰিৱেশ ভূপেন হাজৰিকাই ৰঙৰ খনি বুলি কওঁতে আচলতে কি বুজাইছিলে মই আজি বুজিছোঁ যে ইমান এটা ৰঙীন পৰিৱেশ ৰং বিৰঙী সাজ পোছাক পিন্ধি এটা জনগোষ্ঠী ওলাই আহে বাহিৰলৈ কি এটা শক্তি আছে তাত আজি উপলব্ধি কৰিছোঁ বিৰাট ভাল লাগিছে সদায় বাঞ্ছা কৰিছিলোঁ কেতিয়াবা আহিবলৈ পাম বুলি আজি আহিলোঁ তাৰ বাবে মই উদ্যোক্তাসকলৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে মোক এই সুযোগটো দিলে আহি আটাইৰে মৰম বুটলিছোঁ তেওঁলোকে সন্মান জনাইছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ আজি এই মজিয়াৰ পৰাই এই বাকৰিৰ পৰাই আজি আটাইলৈ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।